এতিয়ালৈকে আমাৰ চাৰিওফালৰ পৰা আমাৰ প্ৰচাৰ অভিযান সুন্দৰভাৱে আগবাঢ়িছে। প্ৰতিটো দিনাই বহু ব্যক্তিয়ে কংগ্ৰেছ দল এৰি বিজেপিত যোগদান কৰিছে। 31 তাৰিখেও বহুকেইজন ব্যক্তিয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিব। আৰু মই ভাবোঁ যে অহা এই লোকসভা নিৰ্বাচনত শেষ দিনটো পৰ্যন্ত বিৰোধী পক্ষৰ বহু ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তি। ৰকিবুল হুছেইনে কৈছে যে তেওঁ আপোনাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে গড় হত্যাৰ সন্দৰ্ভত, আৰু যদি তেওঁ তথ্য দিয়ে তেতিয়া আপোনাৰ ৰাজনৈতিক কেৰিয়াৰ। মোক লাজ দিব নালাগে। গড় হত্যাৰ যদি আৰু তথ্য বিচাৰে আৰু মই কি ক'ম আৰু গড় কেইটাৰ মৃতদেহ কেইটাইতো তাত আৰু কি লাগে। কিছুমান বস্তুটো তথ্য নালাগে। আৰু মোৰ বিপক্ষে যি আছে মোৰতো খোলা কিতাপ, কিমান পেপাৰ টিভি মিডিয়াই আজিলৈকে মোক এৰিছে নেকি অপাৰেশ্যন কৰি। গতিকে আৰু এবাৰ চাৰ্জাৰী হৈ যাওক, মোৰ কি আপত্তি। মোক কোনটো মিডিয়াই চাৰ্জাৰী কৰা নাই আজিলৈকে। গতিকে আৰু এবাৰ চাৰ্জাৰী কৰিলে মোৰ কোনো আপত্তি নাই। কিন্তু গড়কেইটাৰ মৃতদেহ কেইটাক মই এতিয়া মৰা গড়কেইটাক নাই মৰা বুলি কেনেকে, সেইটোতো মই পাপ কৰিব নোৱাৰো। লগতে কৈছে যে আপুনি ফাৰ্ষ্ট ফেজ আৰু ছেকেণ্ড ফেজৰ ৰিজাল্টটো চাই ইলেকশ্যনটো চাই তাৰপিছত থাৰ্ড ফেজত আপুনি বদৰুদ্দিন আজমলক জিকাবৰ কাৰণে যিকোনো প্ৰকাৰ বদৰুদ্দিন আজমলক কিয় জিকাব? জিকাব যদি চেষ্টা কৰোঁতো ৰকিবুল হুছেইনকে জিকাব চেষ্টা কৰোঁ। যদি জিকাব চেষ্টা কৰোঁ, কাৰণ দিল্লীত থাকিলে জন্তু জানুৱাৰবিলাক সুৰক্ষিত হৈ থাকিব নহয়। গতিকে কিবা এটাতো কৰিব লাগিব অসমৰ কাৰণে। ৰকিবুল হুছেইনক যদি 5 বছৰৰ কাৰণে আমি দিল্লীত পঠাই দিওঁ, মই বহুত পুলিচ উদ্ৰ কৰি ল'ব পাৰিম কাজিৰঙা। সেইকাৰণে মইতো আল্লাহ ঈশ্বৰক খাটিছোঁ যে ৰকিবুল হুছেইন জিকি যাওঁ। যিহেতু আপুনি কৈছে যে কংগ্ৰেছ দলে প্ৰতিদিনে বিজেপিত যোগদান কৰি আছে, কংগ্ৰেছ দল লোকসভা নিৰ্বাচনৰ যেতিয়া শেষ হ'ব তেতিয়া কংগ্ৰেছ থাকিব নাথাকিব? মই আগতে কৈছোঁ যে এতিয়াও অসমীয়া মুছলমানক বাদ দি মিয়া মুছলমান অঞ্চলত এতিয়াও আমি বহুত সংগঠন বৃদ্ধি কৰা নাই। কাৰণ এটা সময় লাগে। 2026 চনৰ ভিতৰত অসমীয়া মানুহ, হিন্দু মুছলমান, ভাৰতীয় মানুহ, বেংগলী, হিন্দী ভাষী, মাৰোৱাৰী ভাষী, নেপালী ভাষী যিমান আছে সকলো যোগদান কৰিব। আৰু মিয়া মুছলমানসকলে 2032 চনৰ ভিতৰত বিজেপিত যোগদান কৰিব। গতিকে একেবাৰে শূন্য হওঁতে সময় লাগিব। কাৰণ ৰকিবুল হুছেইনতো বিজেপিত নাহে, ৰেকিবুদ্দিন আহমেদটো বিজেপিত নাহে, জাকিৰ সিকদাৰ নাহিব, নুৰুল হুদা নাহিব। গতিকে নাহা লিষ্ট এখনো আছে। কিন্তু মোটামুটি ৰাজীৱ ভৱনত আপুনি আমি যেনেকৈ ইয়াত শংকৰ উৎসৱ পাতোঁ, ৰাজীৱ ভৱনতো খালি এটা শ্লোগানে চলি থাকিব। কিন্তু 32ত সেইটোও নহয়। তাৰ আগতে ভূপেন বৰা অহাৰ কথা আপুনি ভূপেন বৰা 2025 যেনেকে মোদী গেৰেণ্টি থাকে, এইটো হিমন্ত গেৰেণ্টি 2025 ঠিক জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এনেকুৱা মাহতে আহিব। আপোনালোকে বেছি লাজ দি থাকিলে দিগদাৰ হ'ব। আপোনালোকে একো এই প্ৰশ্নটো মোক সুধি নাথাকিলে 2025ত আহিব। কিন্তু লাজ দি থাকিলেতো অলপ দেৰি হ'ব। গতিকে আপোনালোকে যদি হিমন্ত গেৰেণ্টিটো সফল হোৱাটো বিচাৰিছে, তেতিয়াহ'লে বেছি লাজ দি নাথাকিব। কাৰণ তেওঁকতো আমি সন্মানেৰেহে আনিম। আমিতো তেওঁক বিধায়ক কৰিব আনিম, মন্ত্ৰী কৰিব আনিম। এতিয়া তেওঁ মুখ্যমন্ত্ৰীও হ'ব খুজিছে। আমি সেইটোও চিন্তা কৰিম বিজেপি। এতিয়া যদি ভাল মানুহ এজন মুখ্যমন্ত্ৰী হয় আমাৰ কি আপত্তি আছে? গতিকে বিজেপিয়েতো আমি নেতা বনাওঁ। মইতো কংগ্ৰেছৰ পৰা আনি মোক বিজেপিয়ে মুখ্যমন্ত্ৰী বনাওঁ। গতিকে কংগ্ৰেছৰ কোনোবা নেতাৰ যদি মুখ্যমন্ত্ৰী হোৱাৰ ইচ্ছা আছে, তেওঁ বিজেপিত আহিব।